Welcome there everyone to my YouTube channel Wahid's Math World. I am Wahid. মই আজিৰ এই ভিডিঅ'টোত জেনেৰেল মেথমেটিক্স ক্লাছ 10 HSLC 2026ত আহিব পৰা সম্ভাব্য ইম্পৰ্টেণ্ট MCQ চেপ্টাৰ 8 ত্ৰিকোণমিতিৰ পৰিচয় মই তোমাৰ লগত শ্বেয়াৰ কৰিম, আলোচনা কৰিম। তোমালোকে অতি মনোযোগেৰে চাবা আৰু শুনিবা, নিশ্চয় তোমালোকৰ এক্সামত সাকসেস হ'ব। চাবা কুৱেশ্যন নম্বৰ 1 পৰা 7 লৈ মই একটা আলোচনা কৰিলোঁ। এটা কুৱেশ্যন নম্বৰ 8 চোৱা, sin 65 ডিগ্ৰী কি মান কি হ'ব? অপশ্যন দিয়া আছে 4টা। sin 65 ডিগ্ৰী চাবা তোমালোকে ইয়াতে তোমাৰ ত্ৰিকোণমিতিৰ পৰিচয়ত পাইছা তোমালোকে। এইটো চাবা কুৱেশ্যন নম্বৰ 8 চাবা দেই। sin 65 ডিগ্ৰী এটা আমি এনেকৈ লিখিব পাৰোঁ, sin 90 মাইনাছ 90ৰ পৰা কি মাইনাছ কৰিলে 65 হ'ব। তোমাক চাবা 90ৰ পৰা তোমালোকে এনেকৈ কৰি ল'ব পাৰিবা ইচ্ছা কৰিলে। 65 10ৰ পৰা 5 গ'লে 5 ইয়াত থাকিল কিমান 8, 8ৰ পৰা 6 গ'লে 2, 25 ডিগ্ৰী হ'ব। গতিকে ইয়াত যদি আমি সাইন থাকে এনেকৈ থাকে যদি তেতিয়া কি হ'ব cos 25 ডিগ্ৰী হ'ব। তোমালোকে এইটো ধুনীয়াকৈ জানা তোমালোকে যে sin 90 ডিগ্ৰী মাইনাছ a ইকুৱেল টু cos a। ঠিক সেই নিয়মত হৈছে এইটো cos 25 ডিগ্ৰী। চাবা তোমালোকে এটা অপশ্যন কোনটো কাৰেক্ট হ'ব? এই cos 25 ডিগ্ৰী অপশ্যন এ কাৰেক্ট। অপশ্যন এটো কাৰেক্ট হৈছে তোমালোকৰ। কুৱেশ্যন নম্বৰ 9 চাবা, tan 81 ডিগ্ৰী এইটো তোমালোকে ভালকৈ চাবা। tan 81 ডিগ্ৰী ইয়াত যদি আমি 90 লওঁ চাবা তোমালোকে কুৱেশ্যন নম্বৰ 9 tan 81 ডিগ্ৰী আমি ইয়াতে লৈ ল'ব পাৰোঁ। tan 81 মানে আমি 90 ডিগ্ৰী লৈ মাইনাছ 9 ডিগ্ৰী দিব পাৰোঁ। তেতিয়াহ'লে আমাৰ কি হ'বগৈ এই নিয়ম মতে tan 90 ডিগ্ৰী মাইনাছ a ইজ ইকুৱেল টু cot a। সেইটো তোমালোকে ভালকৈ জানা। গতিকে ইয়াত হ'ব কি আমাৰ cot 9 ডিগ্ৰী 9 ডিগ্ৰী হ'ব। cot 9 ডিগ্ৰী দেট ইজ cot 9 ডিগ্ৰী। the অপশ্যন কি আছে cot 9 ডিগ্ৰী এই চি অপশ্যনটো কাৰেক্ট। ইয়াত চাবা কুৱেশ্যন নম্বৰ 10 cos π/2 মাইনাছ 30 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 10ত চাবা এইটোত 10টো মই দিছোঁ তোমালোকক কৰি ধুনীয়াকৈ ডিছকাছ কৰিলোঁ। cos এইটো হ'ল π/2 মাইনাছ 30 ডিগ্ৰী। চাবা দেই cos π/2 মানে পাইৰ মান হ'ল কিমান? পাইৰ মান হ'ব 180 ডিগ্ৰী। তো 180 ডিগ্ৰীক আমি যদি যদি π/2 ইয়াতো কি হ'ব 180 ডিগ্ৰী বাই 2 ইকুৱেল টু 90 ডিগ্ৰী হ'ব। গতিকে আমি কি পাম 90 ডিগ্ৰী মাইনাছ 30 ডিগ্ৰী। গতিকে আমাৰ কষ্টটো কি হ'ব sin 30 ডিগ্ৰী হ'ব। sin 30 ডিগ্ৰী হ'ব। এই তোমাৰ মনত ৰাখিবা এইটো তোমালোকৰ এইটো জানা sin 90 মাইনাছ a ইকুৱেল টু cos a। cos 90 মাইনাছ a ইকুৱেল টু sin a হ'ব। sin a গতিকে sin 30 ডিগ্ৰী মান কি হ'ব হাফ। এইটো তোমালোকে ধুনীয়াকৈ জানা। গতিকে 10 নম্বৰ যিটো কুৱেশ্যনৰ অপশ্যনটো হ'ব কি হাফ। হাফ ক'ত আছে? অপশ্যন চি কাৰেক্ট। 11 নম্বৰটো চোৱা তোমালোকে 11 নম্বৰটো চ' ইম্পৰ্টেণ্ট 11 নম্বৰটো চাবা
11 নম্বৰ দিছোঁ দেই 11 নম্বৰ চাবা cos 25 ডিগ্ৰী sin 65 ডিগ্ৰী প্লাছ sin 25 ডিগ্ৰী cos 65 ডিগ্ৰী চাবা এই 25 আৰু এই 65 এই দুটা কোণৰ মাজত নিশ্চয় এটা সম্পৰ্ক আছে 65 আৰু 25 মিলি কিমান হ'ব 90 ডিগ্ৰী হয় চাবা ইয়াতো একে হয় এই কথা তোমালোকে মনত ৰাখিব লাগিব এই দুটা কোণৰ মাজত সম্পৰ্ক থাকে যেনে cos মই কি দিম ধৰ 90 দিলোঁ 90 ডিগ্ৰী মাইনাছ এই 65 ডিগ্ৰী 65 তেতিয়া 25 থাকিব গতিকে cos এটো কি থাকিব 90 মাইনাছ কিবা থাকিলে cosত এটো তোমাৰ মনত ৰাখিবা যে এটো কি হ'ব sin হ'ব sin 65 ডিগ্ৰী গতিকে ইয়াত আমি sin 65 এটা sin 65 তাতে কি হ'ল sin 65 sin 65 sin স্কয়ার হৈ গ'ল sin স্কয়ার 65 ডিগ্ৰী ঠিক তেনেকৈ ইয়াতো হ'ব ইয়াত কি হ'ব cos স্কয়ার 65 ডিগ্ৰী একে নিচিনা হ'ব গতিকে আমাৰ ইয়াত কি হ'ল sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা সেইমতে আমাৰ কি হ'ব আনসাৰটো 1 হয় তোমরা এটা ভালকে জানা যে sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু 1 এর ত্রিকোণমিতির ফর্মুলা হয় গতিকে সেই ফর্মুলাতে কি আনসার হ'ব কি হ'ব 1 হ'ব সো 11 নাম্বাৰটো কি হ'ব আনসার 1 সি অপশন সি কারেক্ট সাবা কোশ্চেন নাম্বার 12 ইয়াত সাবা সব 54 54 ডিগ্রি দিয়া আছে গোটেইখিনি কি দিয়া আছে 54 ডিগ্রি দিয়া আছে আমি এটা চাম এইটো ধুনীয়াকৈ তোমালোকে এটা চাবা 12 নম্বৰটো মই এনেকৈ দিওঁ 12 নম্বৰ চাবা দেই 12 নম্বৰটো কি দিয়া আছে cos 54 ডিগ্ৰী cosec 54 ডিগ্ৰী tan 54 ডিগ্ৰী চাবা মই যদি এনে কৰোঁ যে cos 90 ডিগ্ৰী মাইনাছ কিমান হ'ব 90 পৰা 54 মাইনাছ কৰিলে কি হ'বগৈ 6 আৰু ইয়াত কি থাকিব 36 ডিগ্ৰী হ'ব ঠিক তেনেকৈ ইয়াতো হ'ব cosec 90 ডিগ্ৰী মাইনাছ 36 ডিগ্ৰী একে হ'ব ইয়াতো কি হ'ব tan 90 ডিগ্ৰী মাইনাছ 36 ডিগ্ৰী সেম গতিকে ইয়াত cosটো কি হ'ব sin হ'ব sin 36 ডিগ্ৰী ইয়াত cosecটো কি হ'ব sec হ'ব sec 36 ডিগ্ৰী ইয়াত কি হ'ব tan cot হৈ যাব cot 36 ডিগ্ৰী ইয়াত চাবা তোমালোকে ইয়াতে সাইনটো মই ৰাখিলোঁ 36 ডিগ্ৰী sec মানে 1/cos 36 ডিগ্ৰী cot মানে কি হ'ব cos by sin এটা তোমালোকে ভালকৈ জানা গতিকে এই সাইনটো আমি কাটিলোঁ এই cosটো একো নাথাকিল তাৰমানে 1 থাকিল সো অপশন 1 কারেক্ট 12 নম্বৰটো কি আছে অপশন 1 কারেক্ট অপশন 1 কারেক্ট মানে বি অপশনটো কারেক্ট 12 নম্বৰৰ চাবা 13 নম্বৰটো চাবা 13 নম্বৰটো কি দিয়া আছে জানো একেবাৰে ইজি কথা 13 নম্বৰটো চাবা দেই 13 নম্বৰটো তো 1 প্লাস tan 5 ডিগ্ৰী cot 85 ডিগ্ৰী ইয়াত দিয়া আছে চাবা আমাৰ অপশ্যনবিলাকত সব 5 ডিগ্ৰী দিয়া আছে গতিকে আমি 85টো ইয়াত নোহোৱা কৰি পেলাব লাগে তো 1 প্লাস tan 5 ডিগ্ৰী আৰু এইটোক আমি কি কৰিব পাৰোঁ যে cot আমি এইটো বনাব পাৰোঁ 90 ডিগ্ৰী মাইনাছ 5 ডিগ্ৰী এটা আমি দিব পাৰোঁ তেতিয়া cot 90 মাইনাছ 5 ডিগ্ৰী মানে কি এইটো 85 হ'ব গতিকে 1 প্লাস tan 5 ডিগ্ৰী হয় এই cotটো কি হ'ব tan হৈ যাব tan 5 ডিগ্ৰী হ'ব
গতিকে ইয়াত কি হ'ব আমাৰ 1 প্লাছ 10 স্কোৱাৰ 5 ডিগ্ৰী। তো 1 প্লাছ 10 স্কোৱাৰ থিটা ইকুৱেল টু sec স্কোৱাৰ থিটা হয়, sec স্কোৱাৰ থিটা হয়। সেইমতে আমাৰ কি হ'ব sec স্কোৱাৰ 5 ডিগ্ৰী হ'ব। sec স্কোৱাৰ 5 ডিগ্ৰী 13 নম্বৰটো sec স্কোৱাৰ 5 ডিগ্ৰী ক'ত আছে, এইটো আছে, অপশ্যন চি কাৰেক্ট, অপশ্যন চি কাৰেক্ট। এতিয়া আমাৰ থাকিল 14 নম্বৰ। 14 নম্বৰ চাবা তোমালোকে, ইয়াতে 14 নম্বৰটো মই দিছোঁ। 14 নম্বৰ চাবা 8 আমি কমন ল'ব পাৰোঁ। 8 কমন লৈছোঁ, ইয়াত থাকিল কি cosec স্কোৱাৰ থিটা মাইনাছ cot স্কোৱাৰ থিটা। এতিয়া আমাৰ কি হ'ব, এইটো 8 থাকিল নহয়, আৰু এইখিনিৰ মান কি হ'ব 1, চ' ইজ ইকুৱেল টু 8। এইখিনিৰ মান 1 কেনেকৈ হ'ল তোমালোকে ভালকৈ জানা, চাবা চেঞ্জ মই দিলোঁ। এতিয়া 1 প্লাছ cot স্কোৱাৰ থিটা ইজ ইকুৱেল টু cosec স্কোৱাৰ থিটা, এটা আছিল আমাৰ ফৰ্মুলা। যদি আমি 1টো ইয়াত ৰাখি দিওঁ তেতিয়াহ'লে ইয়াত cosec স্কোৱাৰ থিটা, এইটো cot যদি আমি ইফালে লৈ যাওঁ মাইনাছ হ'ব, মাইনাছ cot স্কোৱাৰ থিটা। চ' cosec স্কোৱাৰ থিটা মাইনাছ cot স্কোৱাৰ থিটা ইকুৱেল কি হয় 1 হয়। সেইফালৰ পৰা cosec স্কোৱাৰ থিটা মাইনাছ cot স্কোৱাৰ থিটা ইকুৱেল টু 1 দিলোঁ, আৰু 8টো কমন আছিল 8 ইনটু 1 ইকুৱেল টু 8। গতিকে অপশ্যন 8টো কাৰেক্ট, অপশ্যন এ কাৰেক্ট, অপশ্যন এটো কাৰেক্ট। এতিয়া তোমালোকে চাবা 15 নম্বৰটো। 15 নম্বৰটোত চাবা তোমালোকে ধুনীয়াকৈ, মই ইয়াত ধুনীয়াকৈ তোমালোকৰ লগত ডিছকাছ কৰিম, তোমালোকে অতি মনোযোগেৰে চাবা, নিশ্চয় তোমালোকে বুজি পাবা। sin থিটা ইজ ইকুৱেল টু cos থিটা মাইনাছ 6 ডিগ্ৰী, এইটো থাকিল দেই। এতিয়া চাবা ইয়াত cos আছে, ইয়াত sin আছে, গতিকে আমি ইয়াতে cos বনাব লাগিব। কেনেকৈ বনাম চোৱা, sin ইয়াতে cos বনাবলৈ হ'লে আমি কি লাগিব, এইটো নহয়, cos 90 ডিগ্ৰী মাইনাছ এইটো হ'লে কি হ'ব, এই cosটো গৈ sin হ'ব। 90 মাইনাছ 3 থিটা, তাৰ 90 মাইনাছ cos 90 মাইনাছ কি হয় আমাৰ তোমাক জানা, এইটো cos 90 ডিগ্ৰী মাইনাছ ইকুৱেল টু sin এই ইয়াৰ পৰা এইটো আহিছে। তো cos 90 মাইনাছ মানে sin এইটো, ইফালে হ'ল cos থিটা মাইনাছ 6 ডিগ্ৰী হ'ল। ইয়াত চাবা তোমালোকে, ইফালে এই যদি আমি তুলনা কৰোঁ, যিটো কম্পেয়াৰ কৰোঁ, ইফালে cos ইফালে cos, গতিকে আমি যদি কোন দুটা তুলনা কৰোঁ তেতিয়া হ'ব 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু থিটা মাইনাছ 6 ডিগ্ৰী হৈ যায়। গতিকে আমি ইয়াত কি দিম, এই 6টো ইফালে আনো, এইফালে আহি প্লাছ হ'ব, 90 আৰু 6 প্লাছ কৰিলে 96 হ'ব ডিগ্ৰী। আৰু আমি যদি এইটো 3 থিটা ইফালে লৈ যাওঁ প্লাছ হৈ যাব, ইয়াত থিটা আছে, গতিকে 4 থিটা হৈ গ'ল। এতিয়া যদি আমি থিটা যদি ইফালে ৰাখোঁ, 4 যদি ইফালে দিওঁ কি হ'ব, ডিভাইড হ'ব, হৰণ হ'ব, 4ৰে হৰণ হ'ব, থাকিল কি থিটা। 4ৰে যদি আমি ইয়াক হৰণ কৰোঁ তেতিয়া আমাৰ কি হ'বগৈ, এই 9 নম্বৰত 2বাৰ যাব, আৰু 16 থাকিব 4বাৰ যাব, গতিকে থিটা গ'লে কিমান হৈ গ'ল, 24 ডিগ্ৰী হৈ গ'ল। থিটা গ'লে কিমান হ'ল 24 ডিগ্ৰী, গতিকে আমাৰ 24 ক'ত আছে, বি অপশ্যনটো কাৰেক্ট, বি অপশ্যন কাৰেক্ট। ইয়াৰ পিছত চাবা তোমালোকে 16 নম্বৰটো, চ' ইম্পৰ্টেণ্ট। 16 নম্বৰটো ভালকৈ চাবা তোমালোকে, ধুনীয়াকৈ বুজাই দিম ইয়াতে, অতি মনোযোগ দিবা দেই তোমালোকে, অলপ মন দিবা। চাবা এইটো যদি মই এটো যদি মই ইফালে আনো, ইয়াত পুৰণা আছে, ইফালে আনি কি হ'ব, হৰণ হৈ যাব, গতিকে x/a
ইকুৱেল কি থাকিল টেন থিটা এইটো হ'ল আৰু যদি মই এটা স্কোৱাৰ কৰি দিওঁ চাবা দেই এইটো এক্স স্কোৱাৰ বা যিহেতু বাকীবিলাকে স্কোৱাৰ আছে অপশ্যনবিলাকত সেইকাৰণে আমি স্কোৱাৰ কৰি দিলোঁ ইকুৱেল কি টেন স্কোৱাৰ থিটা হৈ গ'ল ঠিক তেনেকৈ আমি এইটো সেই ঠিক তেনেকৈ কৰিব পাৰোঁ যে ৱাই স্কোৱাৰ বাই বি স্কোৱাৰ ইকুৱেল টু এইটো ৱাই ডিভাইড ঠিক একে নিচিনাকৈ চেক স্কোৱাৰ থিটা আমি দিব পাৰোঁ গতিকে আমাৰ চাবাচোন অপশ্যনবিলাক চাবা ৱাই স্কোৱাৰ বাই বি স্কোৱাৰ মাইনাছ এছ স্কোৱাৰ বাই এছ স্কোৱাৰ গতিকে এইটোৰ পৰা এইটো বিয়োগ এটা আমি জানো চেক স্কোৱাৰ থিটা মাইনাছ টেন স্কোৱাৰ থিটা ইকুৱেল টু 1 এইটো আমি জানো গতিকে চেক স্কোৱাৰ থিটা মানে কি হ'ব ৱাই স্কোৱাৰ বাই বি স্কোৱাৰ মাইনাছ আৰু এইটো কি হ'ব টেন স্কোৱাৰ মানে এক্স স্কোৱাৰ বাই এছ স্কোৱাৰ ঠিকে আছে ইকুৱেল টু 1 তেতিয়াহ'লে এই অপশ্যনটো ক'ত আছে আমি বিচাৰি চাব লাগিব অপশ্যনটো ৱাই স্কোৱাৰ বাই বি স্কোৱাৰ মানে এছ স্কোৱাৰ বাই এ স্কোৱাৰ ইকুৱেল টু 1 এই অপশ্যনটো কাৰেক্ট আমি এইটো তোমালোকে জানা ভালকৈ যে 1 প্লাছ টেন স্কোৱাৰ থিটা ইকুৱেল টু চেক স্কোৱাৰ থিটা সেইটো তোমালোকে ভালকৈ জানা এইটো ফৰ্মুলা এতিয়া যদি আমি ইয়াত 1 ৰাখোঁ তেতিয়া আমাৰ কি হ'ব চেক স্কোৱাৰ থিটা মাইনাছ টেন স্কোৱাৰ থিটা এটা 1 থাকে এইটো ফৰ্মুলা চেক স্কোৱাৰ থিটা মাইনাছ টেন স্কোৱাৰ থিটা চেক স্কোৱাৰ থিটা মাইনাছ টেন স্কোৱাৰ থিটা ইকুৱেল টু 1 এইটো ভালকৈ জানো আমি গতিকে ইয়াৰ মানবিলাক এইটো চেকৰ মান ৱাই স্কোৱাৰ বাই বি স্কোৱাৰ ইয়াত বহাই দিলোঁ আৰু টেনৰ মানটো এক্স স্কোৱাৰ বাই এ স্কোৱাৰ ইয়াত বহাই দিলোঁ এইটো 1 আছে গতিকে এইটো হ'ব অপশ্যন গতিকে অপশ্যন কোনটো আমাৰ কাৰেক্ট ৱাই স্কোৱাৰ বাই বি স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ বাই এ স্কোৱাৰ ইকুৱেল টু 1 এইটো কাৰেক্ট গতিকে ডি অপশ্যনটো কাৰেক্ট চাবা ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা আৰু লাইক দিবা বেছিকৈ শ্বেয়াৰ কৰিবা আনকো জানিবলৈ সুবিধা কৰি দিবা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ'ছ থেংক ইউ